নমস্কাৰ, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ আজি অন্য এটা ভিডিঅ' লৈ আজি ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াইছোঁ এইটো ছিজনত খুৱাই আছোঁ। এই বাৰিষা ছিজনত এতিয়া কচুৰ দিন হয়, কচু আৰু ইয়াৰ লগতে মই কেনেকৈ গাহৰিক থলুৱাভাৱে দানা খুৱাইছোঁ এটা আপোনালোকলৈ আগবঢ়াইছোঁ। দূৰৰ পৰা দেখাইছোঁ নোপোৱাকৈ, মই ওচৰৰ পৰা দেখাইছোঁ। চপাতটো ভাল পাব। এইটো আমি গাঁৱলীয়াত এক ডিমৌ পাত বুলি কওঁ। এই ডিমৌ পাত মই আনি কেনে কাটি থৈছোঁ এতিয়া, আৰু ইয়াৰ পাত কুটি কেনে মই দানাৰ লগত কলগছৰ আৰু কলপচলা আৰু কচুৰ লগত মিলাই সিজাই দিছোঁ। এইখিনি চব সিজাই আছোঁ ধুনীয়াকৈ। এইটো ছিজনত এনেকৈ যদি আমি কচু কলপচলা দি সিজাই খুৱাওঁ, খৰচাটো বহুতখিনি কমি যায়। যেতিয়া ঘৰত এনেই থাকোঁ তো কচুখিনি আনিব গ'লে মানে ভাল হয়, আৰু কচু আনি খোৱালে গাহৰি কচুত আইৰণটোও পায় কচু খালে মানে, সেইকাৰণে আমি কচুটো খুৱাব লাগে। আৰু মই কচুখিনি আনি থৈছোঁ, আনি ৰাতিপুৱাই গৈ আনিলোগৈ। এইখিনি কচু মই আপোনালোকক দেখুৱাই আছোঁ, চাব কেনেকৈ ক'ৰ পৰা আনিছিলোঁ। এইখিনি কচু আনিলোগৈ ৰাতিপুৱা গৈ। মেট্ৰিক টিউশ্যনত থ'বলৈ গৈছিলোঁ, বাহিৰে তেতিয়া এইখিনি কচুখিনি লৈ আহিলোঁ। চব ক'লা কচু নাপালোঁ আজি, বগা কচুখিনিয়ে পালোঁ, সেইখিনি লৈ আহিলোঁ। এনেকুৱা ডাঙৰ কচু পালে মানে বেছি ভাল হয়, একেলগতে কাটি আনি পটাপট আনি সোনকাল হয়, কাটিবলৈ উজু হয়, আৰু আনি সিজালেও অলপমান চাহ দিয়ে। কচুৰ লগত মই মিক্স কৰি দিছোঁ এইটো ৰাইচ পলিচটো কমকৈ দিলেও হৈ যায়। যেতিয়া কচুটো বেছিকৈ সিজাই দিওঁ, তাত ৰাইচ পলিচটো কমকৈ দিলেও হৈ যায়, তেতিয়া খৰচাটো বহুত কমি যায়। চাওক, মিহি ৰাইচ পলিচটো আনিছোঁ, আৰু এইটো আনি থৈছোঁ মই। এইটো অলপ পিছত মই কচুখিনি সিজিলে তাত মিলাই দিম ৰাইচ পলিচটো। আৰু ইয়াতে আছে এইটো কমাৰ্চিয়েল ফিডটো অলপ লগত মিক্স কৰি দিওঁ। সেইটো লগত সোমাই আছে, বেছি নাই, অলপ আছে আৰু কম পৰিমাণে দি থকা হয়। এইটো আনিছোঁ মই, পেকেটটো খুৱাই আছোঁ। দানাটো হ'ল এইটো ফিনিচাৰ প্লেট ফিডটো খুৱাই আছোঁ। এইটো ফিনিচাৰ প্লেট হয়, আৰু ইয়াতে সৰু পোৱালিক দিবৰ কাৰণে আনি থৈছোঁ। এইটো গ্ৰ'ৱাৰ প্লেটটো আনি থৈছোঁ। এইটো মিক্স কৰি কিনে অলপ দি থাকোঁ সিহঁতক খাবৰ কাৰণে, পোৱালিখিনিক মিলাই কিনে খুৱাই থাকোঁ। আজি ডাঙৰ কলগছ কটা নাছিলোঁ, এই সৰু পুলি এটা কাটি কিনে দিলোঁ, এসাঁজৰ কাৰণে সিজাই দিলোঁ। সেইটো চক অকণমানি পুলি, এডোখৰ মানুহে খাবৰ কাৰণেও মই থৈ দিছোঁ, ৰাতি খাব লাগিব গধূলিকৈ। তো এনেকৈয়ে মই দানাখিনি সিজাই আছোঁ। এইখিনি দি দিলোঁ ৰাইচ পলিচখিনিৰ ওপৰত। এতিয়া জুইকুৰা জ্বলাই দিম, ধুনীয়াকৈ সিজিব, আৰু ইয়াতে পানী দি ধুনীয়াকৈ মিলাই গাহৰিক মই খাবলৈ দিম। তো এনেদৰেই কম খৰচত এই বাৰিষা ছিজনটোক গাহৰিক দানা খুৱাবলৈ বহুত সুবিধা হয়, কাৰণ কচু বহুত পোৱা হয় বাৰিষা ছিজনত। কিন্তু খৰালি ছিজনটোত কচু পোৱা নাযায়, কচু গছ মৰি যায়, সেইকাৰণে অলপমান খৰচাটো বাঢ়ি যায়। কিন্তু এইটো ছিজনত খৰচা বহুত কম হয়, সেইকাৰণে আমি কচু কলপচলা আদি আনি এনেকৈ যদি গাহৰিক খুৱাই থাকোঁ, তেতিয়া খৰচাটো কমাব পাৰি। ব'লকচোন এতিয়া মোৰ ফাৰ্মখন অকণমান দেখুৱাই দিওঁ আপোনালোকক। ফাৰ্মখন চাওঁ, গাহৰিখিনি কেনেকৈ আছে, কেনেকৈ ৰাখিছোঁ। সিহঁতৰ হাল্লা, মই দানাখিনি সিজাই থকা দি গম পাইছে। এতিয়া টিংটো মটলংকৈ অলপমান বাজিলে, তো সিহঁতৰ উৎপাত দেখিছে, ভাবিছে সিহঁতি দানা আনিলোৱেই নেকি সিহঁতলৈ। গতিকে ইমান জলদি দানা সিজাই খুৱাব পাৰি জানো, সিজাই আছোঁ। তো এনেকৈ মই ৰাখিছোঁ। সিজিলে অলপ ঠাণ্ডা হৈ গ'ল, ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া এইটো ইয়াতে মিক্স কৰি দিছোঁ। এইটো কমাৰ্চিয়েল ফিডটো মেচিনাৰী দি 1 কেজিমান দি দিছোঁ। 1 কেজিমান দি ইয়াতে মই পানী ঢালি দিয়া হ'ব। পানী দি দিম ইয়াত মই।
দানা দিব টাইম হৈ গ'ল। সিহঁতে চিঞৰিবলৈ উৎপাত। এতিয়া গম পাইছে দানা দিব লৈছোঁ বুলি। তেনেকৈয়ে দানাটো মিলাই মেলি এতিয়া গাহৰিক মই খাবলৈ দি আছোঁ। এয়া চাব এতিয়া মই দানাটো কেনেকৈ মিলাই দিম। দানাটো মিলাই দিয়া হৈছে ইয়াত। মিলাই দিম ধুনীয়াকৈ। সিহঁতি চিঞৰিলে দানা দিবলৈ লৈছোঁ বুলি গম পাই গ'ল। মিলাই দিছোঁ। মিলাই পানী দি ঢিলা কৰি কিনে মই দানাখিনি এতিয়া গাহৰিক খাবলৈ দিম। মিলাই দিলোঁ, ধুনীয়াকৈ মিলাই দিলোঁ। দি লৈছোঁ মই এতিয়া এনেদৰে দানা দিছোঁ। চক মই দেখুৱাই দিছোঁ আপোনালোকক দানাখিনি কেনেকৈ দিছোঁ গাহৰিক। এয়া পানী দি মিলাই দিলোঁ গোটেইখিনি, ঢিলা কৰি দিছোঁ মই বৰ টানকৈ নিদিওঁ। এইখিনি এনেকৈ ঢিলাকৈ লৈ মিলাই এতিয়া গাহৰিক মই দিছোঁ। এতিয়া দিছোঁ গাহৰিক চাব। গাহৰিক থলুৱাভাৱে দানা সিজাই খুৱাই আছোঁ। দানা দিলোঁ, চবেই এতিয়া খোৱাত লাগি গ'ল চব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধুনীয়াকৈ। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।